আপুনি যেতিয়া আলফাত আছিল হয় বৰ্তমান আপুনি আত্মসমৰ্পণ নাই কৰে এজনে এনেকুৱা নেতা পাবলৈ দিগদাৰ কাৰণ আলফাৰ কেনেকুৱা অৱস্থাৰ পৰা কেনেকুৱা অৱস্থা এতিয়া পাইছেই গতিকে আত্মসমৰ্পণ নাই কৰা চেলুট আপোনাক এই যেতিয়া সাধাৰণতে জেলত যেতিয়া মানুহবিলাক থাকে হয় কয়দী নাম পায় কিন্তু আপুনি জেলত যেতিয়া আছিলে ছমাহ আপোনাৰ অভিজ্ঞতা আছে তেতিয়া আপুনি কয়দী নাম পোৱা নাছিলে মহান এটা আদৰ্শ হৈ পেলাই আপুনি জেলৰ পৰা ওলাই আহিছিলে এই জেলৰ যি অভিজ্ঞতা আৰু জেলক আপুনি এটা খুব সুন্দৰ এটা উপহাৰ দি আহিছিলে হয় মানুহৰ চকু খোল খাই গৈছিলে হয় সেইজনে হৈছে সাধক আপুনি কওকচোন গোটেই কথাখিনি আপুনি কওকচোন ৰাইজৰ উপকাৰ হ'ব হয় মই মানুহ ভাল পোৱা মানুহ প্ৰকৃতিক ভাল পোৱা মানুহ আৰু মই সৰুৰ পৰাই প্ৰেম দয়া অহিংসা মোৰ হৃদয়ত উঠিত কৰি লগতে মানৱতাৰ কাৰণে কাম কৰা ব্যক্তি আছিলোঁ 10 বছৰ মই আলফাত জড়িত হৈ আছিলোঁ মোৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি অৱশেষত মই 1998 চনত ধৰা পৰোঁ 3খন 1013 কেছ আৰু টাটা বন্দী হিচাপে মই ডিব্ৰুগড় কাৰাগাৰত 6 মাহ বন্দী হৈ আছিলোঁ মই জেললৈ সোমাই যোৱা দিনাৰ পৰা দেখিলোঁ যে তাত শ মানুহ থাকে আৰু কোনোবাই মাৰ্ডাৰ কোনোবাই ধৰ্ষণ কোনোবাই চুৰ ডকাইত আৰু কিছুমান বহুতে নিৰ্দোষী হিচাপেও তাত মানুহবিলাক থাকে মানুহবিলাকৰ তাত থকা কোনো মানৱীয় পৰিৱেশ নাই ইমান দুখ বেদনা আছে মোৰ হৃদয়খনে বহুত কান্দিছিলে আৰু মই তেতিয়া তাত এটা নেতৃত্বদায়ী ভূমিকা ল'বলৈ চিন্তা কৰিলোঁ মই জেলাৰ লগত কথা পাতিলোঁ আৰু মোক টাটাবন্দী হিচাপে যিহেতু DC কাষলৈ যায় DC মই কথাখিনি জনোৱাৰ কথা চিন্তা কৰিলোঁ আৰু প্ৰথম অৱস্থাত মই গোটেই জেলখনৰ বাহিৰ চাইডখিনি ব্ৰিটিছৰ দিনৰ সেই আলান্ধকলীয়া ঘৰবিলাক চূণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ ফুলনি সজোৱাৰ ব্যৱস্থা কৰিলোঁ তাৰ পাছতে তাত 7 বছৰ ধৰি টেংকিৰ পানী নাছিলে এটাই টিউবৱেলত কমেও মানে 100জন মানে গা ধুবলগীয়া হয় লেট্ৰিন কৰিবলৈ এজনে গৈ বহে দ্বিতীয়জনে ঢকিয়াবলগীয়া হয় উপায় নাপাই পিনে য'তে ত'তে লেট্ৰিন কৰিবলগীয়া অৱস্থা হৈ যায় ইমান বেয়া পৰিৱেশ আছিলে তেতিয়া সেই দৃশ্যটো দেখাৰ উপৰিও মই দেখিলোঁ যে এই যে তাত যিবোৰ খাবলৈ দিয়ে ভাত সেই ভাতবিলাক দিওঁতে যিজনে দিয়ে থালিখনত দলিয়াই দিয়া নিচিনা দিয়ে মই ইমান মানে বেয়া লাগে তাৰোপৰি তাৰমানে ভাতখিনিত ধান ঢেৰ থাকে শিলগুটি ঢেৰ থাকে সেইবোৰ বাচোঁতেই বহুত সময় যায় তাৰোপৰি আকৌ দেখিলোঁ যে য'ত শাকবিলাক ৰাখে গুদাম তাতো দেখিছোঁ যে শাকবিলাক এখিনি ভেঁকুৰ থাকে তাৰমানে এখিনি ভাল হয় এখিনি ভেঁকুৰ চাউলবিলাক তাত যেতিয়া বস্তাই আহে চাউলবিলাক যেতিয়া সিজাবলৈ লৈ যায় তাৰপৰা এডোখৰ তাৰমানে পচা চাউল অঁতৰাই পিনে বাকীখিনি সিজাবলগীয়া হয় আৰু য'ত ভাত বনায় সেই ঘৰটো ইমানেই আলন্ধ খৰিয়ে বনায় দেখিলোঁ যে একদম লেতেৰা পেতেৰা অৱস্থা নাই তেনেকুৱা ধৰণৰ তাৰমানে বনায় তেতিয়া তাৰমানে মই দেখিলোঁ যে নাই এনেকৈ ধৰণৰতো নহ'ব এই সকলোতো যিমান যি হ'লে লেতেৰা বস্তুবোৰ কি সেইবোৰ তেনেকৈ খোৱা বোৱা কৰাই দিয়ে তেনেকৈ খোৱা বোৱা কৰি দিয়ে ইমানে দুখৰ বিষয় অলপমান দূৰত মহিলাসকলৰ এখন জেল আছে মই তাত কি নাজানো কিন্তু আমাৰ যিখন বাহিৰৰ জেলৰ উপৰিও টানে এই যে কয়দীবিলাক থাকে তাতো দেখিছোঁ যে মানুহবিলাকে ৰাতি ল'বলৈ আঁঠুৱা নাই মানুহবিলাকে গাত ল'বলৈ হেৰি নাই এইটো কি কয় ব্লেংকেট নাই তাৰোপৰি তাৰমানে মানুহবিলাকৰ মাজত একদম চোৰ কেনেকুৱা এটা পৰিৱেশ মানে অমানৱীয় মোৰ হৃদয়খনে বহুত কান্দিলে তেতিয়া মই এটা কাম কৰিলোঁ সেই গোটেই ঘৰ দুৱাৰখিনি ৰং দিয়াৰ উপৰিও আমাৰ ল'ৰাখিনি ক'লোঁ যে আমি সংগঠিতভাৱে দিয়ক আমি যিখিনি পাওঁ আমি কৰোঁ মোক জেলা আৰু কিছুমান পুলিচে শিকাই দিলে আপুনি যিহেতু DC কাষলৈ যায় প্ৰতি 15 দিনৰ মূৰে DCক আপুনি ক'ব পাৰে তেতিয়া তেওঁলোকৰ পৰা কাগজ লৈ মই DCক গোটেই বিষয়খিনি জনালোঁ যে এইখিনি আমাৰ ৰূপান্তৰ ঘটাব লাগে আৰু সেই DCজনে ইমান মহানুভৱতাৰে ল'লে কথাখিনি তেওঁ মানুহ পঠালে অনুসন্ধান কৰিলে আৰু
7 বছৰ যিখিনি পানী তাত মানুহে অভাৱত আছিলে, সেই টেংকি চেংকি চফা কৰি মটৰ চটৰ চফা কৰি মানে টেপবিলাকত পানী ওলাবলৈ ধৰিলে। আৰু পানী ওলোৱাৰ লগে লগে প্ৰথমতে একদম হালধীয়া, দিনটো হালধীয়া পানী ওলাই থাকিলে। আমাৰ মনত মানে একদম উৎসৱ আনন্দ, নতুন পানী ওলালে। এতিয়া তাৰমানে আমাৰ গা ধুবৰ কাৰণে লাইন পাতিব নালাগে বা হাহাকাৰ নালাগে, সেইটো হ'ল। আৰু এই যে চাউলবিলাক চব নতুন চাউল দিবলৈ নিৰ্দেশ দিলে, শাকবিলাক নতুন শাক মানে চফা ভাল দিব লাগিব, সেইটো নিৰ্দেশনা দিলে। তাৰোপৰি তাৰমানে এই যে যিমানবিলাক খৰি ব্যৱস্থা আছিলে, খৰিবিলাক সলাই পিনে কয়লাৰ ব্যৱস্থা কৰিলে। তাৰোপৰি তাৰমানে ফুলনি চুলনি এইবিলাক ইমান ধুনীয়াকৈ সজালোঁ। আটাইতকৈ ডাঙৰ কথা, বৃন্দাবনে আমি ডাঙৰকৈ লিখিলোঁ নাই, আলফা লং লিভ বুলি ভিতৰত। সেইটোতো বৰ ডাঙৰ কথা কৰিলে আপুনি। তেওঁলোকে পুলিচ বা তাৰ ৰখীয়াসকলে এইবোৰ খবৰে নাই। তাৰপিছত সেইবিলাক যেতিয়া বাঢ়ি আহিলে, আখৰকেইটা ওলাই পৰিলে, তেতিয়া তাৰমানে জেলা আৰু বাকীসকলে মোক ইমানে মানি থাকে, কৈছে তো গৰু এইটোতো আলফা লং লিভ ওলাইছে, এইখিনি অঁতাই দিয়ক কৈছে। নহয় নহয়, আমিবিলাক আছোঁ, এইটো আমাৰ এইটো এটা সহস্ৰ সংগ্ৰামৰ প্ৰক্ৰিয়াৰ এইটো এটা চানিকি। আমি যে আছিলোঁ, যিকোনো কাৰণত আপোনালোকে ইয়াত হেৰি নাৰাখিব, ইয়াত এইবোৰ প্ৰশ্ৰয় নিদিব। মই নেমানিলোঁ, সেইটো আৰু বৃদ্ধি হৈ পিনে চবেই দেখাকৈ হ'ল যে আলফা লং লিভ। তাৰোপৰি তাৰমানে কি হয়, মই মানে হাতৰ মেজিক দেখাওঁ, সেই কয়দীসকলক তাৰমানে হাতৰ মেজিক দেখাওঁ। এনে কি দেখাই ন? এই পানীখিনি ধৰি লওক গাখীৰ কৰি দিয়া বা বেলেগ এখিনি খাই গিলি দিয়া, সেইবোৰ আপুনি জানে নেকি? বা আপুনি তাত গৈ পিনে যদি কিবা কাগজ এখনত কিবা কিবি লিখি আছে, মই কি লিখিছে মই কাণৰ ওচৰলৈ অনাৰ লগে লগে মই কৈ দিম যে তাত কি লিখা আছে। সেই তেনেধৰণে কওঁতে মই তেতিয়া মানুহখিনিক যেতিয়া মোক গ'লে আহে নহয়, তেওঁলোকক তেতিয়া কওঁ যে মানুহে মানুহৰ কাৰণে কিয় ভাবিব লাগে। আজি আপোনালোকৰ ভুলৰ কাৰণে ইয়াত আছে যদিও আপোনালোকে মানুহ, সেইকাৰণে আপোনালোকে হৃদয়খন শক্তিশালী কৰি লওক। আপোনালোকে ওলাই গৈ পিনে এটা ধুনীয়া জীৱনৰ কাৰণে কাম কৰক। আপোনাৰ যে বদনামটো আপুনি সৎ নামলৈ ৰূপান্তৰিত কৰক। সেই মানুহবিলাকক মই মানে ক্লাছ দিবলৈ এটা মানে মানৱীয় সংস্কাৰৰ কাৰণে তেওঁলোকক সেইখিনি কওঁ। ৱালৰ চুকে চুকে এইবোৰ চোৱাং চোৱাবিলাক বহি থাকে, কৈ দিয়ে হয়, তেওঁলোকে সেইবোৰ দায়িত্ব দি থৈ দিয়ে, কোনোবা ৱাল পাৰ হ'ব নেকি হেঁতেন। সিহঁতৰ মাজলৈ গৈ বুজ লওঁ। আৰু বিশেষকৈ তাৰমানে সেই যে যিখিনি কয়দী ইমান কষ্টত আছিলে, তেওঁলোকক মই 200খন থালি, 200খন ব্লেংকেট ব্যৱস্থা কৰাৰ উপৰিও আমাৰ ল'ৰাখিনিয়ে খেলিবৰ কাৰণে ভলীবল ব্যৱস্থা কৰি দিছিলোঁ। বাহিৰৰ পৰা কিতাপ চিতাপৰ ব্যৱস্থা কৰি দিছিলোঁ, কেৰমৰ ব্যৱস্থা কৰি দিছিলোঁ তাৰ ভিতৰত। আৰু সেই যিখিনি কয়দী মানে এটা এটা হলঘৰত ঘাই বহি থাকে যে, সেইসকলক চবকে মই দুখ বেদনাবিলাক বুজ লওঁ। শেষত এনেকুৱা হৈছিলোঁ যে মানুহখিনি মাজলৈ গ'লে যে মণিমাণিক ছাৰ আহিছে, আমাক দুখৰ দিনত বা মৰমৰ মাত এষাৰ দিব। মই গ'লে চবেই থিয় হৈ দিব, চবে মোক কিবা কিবি প্ৰেজেণ্ট দিয়ে, কিবা তাত যে বনায় বস্তুবিলাক মোনা চোনা, সেইবোৰ প্ৰেজেণ্ট দিয়ে। আৰু তাৰমানে মোক কি বুলি ভাবে নেজানো। তাৰপিছত এদিন হঠাতে এটা ঘটনা কওঁ। এজন ল'ৰাই তাৰমানে বাহিৰৰ জেলৰ পৰা আহি পিনে আমাৰ ইয়াত বহি আছিলে, কিবা এটা ভুল বুজাবুজি হোৱাৰ কাৰণে আমাৰ ল'ৰাবিলাকে তাক খেদি মাৰিলে। পুলিচে ৰখাব নোৱাৰিলে, একদম ইটা মাৰি পিঠালে, তাৰ মুখত লাগি নাকে মুখে লাগি পৰি গ'ল। তেতিয়া সেই ঘণ্টা বজাই দিয়ে নহয় জেলত, গোটেই বেটেলিয়ানবোৰ আহে, একদম লাঠি চাঠি দৌৰি আহিলে। আমি চবে ভিতৰত সোমালোঁ, আমাক তলা মাৰি দিলে। তাৰপাছত আহি গ'ল নহয় কৰি দি একদম আমাৰ দৰ্জা গুৰি আছে, আমাক মাৰিবলৈ একদম বাহিৰত হুলস্থুল। তেতিয়া জেলাই কৈছে যে ইয়াত মণিমাণিক থাকোঁতে কেনেকৈ কাজিয়া লাগিলে, মণিমাণিকৰ নেতৃত্বত ইমান ভাল কাম হৈ আছে। তেতিয়া মই ক'লোঁ যে ছাৰ মই অসহায় গকে হৈ গ'ল, সেই মানুহজনক মই চাব বিচাৰোঁ, আপুনি দৰ্জা খুলি দিয়ক বুলি ক'লোঁ। মই ওলাই যাওঁ, তাৰ কি হৈছে চাওঁ। তেতিয়া জেলাই ক'লে যে দৰ্জা খুলিলে মণিমাণিকক যাওঁ। তেওঁ কয়দীসকলে চিঞৰিছে যে মণিমাণিকৰ বাদে কোনো কিন্তু ওলাব নোৱাৰিব। মণিমাণিকক আমি ইমান ভাল পাওঁ, তেওঁ এজন সদয় বা তেওঁ
মানুহক ভাল পোৱা মানুহ তেওঁ ওলাওক। আৰু একদম গেট খুলি দিছে, মই ওলাই গৈছোঁ, গোটেই কয়দীখিনি মোৰ লগত বেটেলিয়ান আৰু সেই তাত এখন চিকিৎসালয় আছে, তাত চাইছোগৈ। এই যে মানুহক ভাল পালে, মানুহৰ বেদনাত আপুনি সহমৰ্মিতা প্ৰকাশ কৰিলে বা তেওঁলোকৰ দুখ বেদনা বুজ ল'লে, কিমান যে সকাহ পায়, কিমান ভাল পায়, সেইটো এটা মই প্ৰমাণ পালোঁ যে ইমান খঙাল মানুহখিনিয়েও মোক একো নকৈ পিনে মোৰ লগত সেই তালৈ গৈছে। যিকোনো অভিযোগ হ'লে, কিবা ক'বলগীয়া হ'লে মোক কয়হি, কাৰণ মই 6 মাহ আছোঁ, গোটেইখন মোকতো চিনি পোৱা হৈ গ'ল। তেতিয়া তাৰমানে জেলখনত যে আমি নিজৰ আপোন মানুহৰ, ভগৱানৰ সন্তানসকল থকা এটা মানে কক্ষ, কিবা ভুল হ'ব পাৰে, সেই তেনেকুৱা জেগাটো যদি আপুনি প্ৰেম দিব পাৰে, কি যে জীৱনানন্দ আছে, কি যে মহত্ব আছে। মই সেই উদাহৰণ পাছত মোৰ ওপৰত অসমৰ প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই এভেলিয়ান ভিজুৱেল বুলি এখন ডকুমেণ্টাৰী কৈছিলে, যিখন ৰোমানিয়া, গোৱা, মুম্বাইত বঁটা পাইছে। সেই ডকুমেণ্টখন আপোনালোকে চালে দেখিব জেলৰ ভিতৰত মই কেনেকৈ কাম কৰিছিলোঁ। আৰু যাদুকৰ নামে মই তাত বিখ্যাতো আছিলোঁ, কাৰণ মোক যদি চকুত একদম সম্পূৰ্ণ কাপোৰ বান্ধি দিয়ে, মই মটৰচাইকেলখন মই টাউনৰ পৰা আহিব পাৰিম, তেনেধৰণৰ। সেইবোৰ কথাটো আমি একো নাজানো, সেইবোৰ কথা নাজানে, এইবোৰ মেডিয়াও নাই, কোনো নাজানে। কিন্তু মোৰ ভাল লাগে যে জেলত প্ৰকৃততে ধুনীয়া মনৰ মানুহবিলাকেই থাকে, পৰিস্থিতিত পৰি ক'ৰবাত হয়তো অমানৱীয় ঘটনাৰ লগত জড়িত হয়। সেইকাৰণে সেই মানুহখিনিক আমি মৰম দিব লাগে, তেওঁলোক আমাৰ সমাজৰ সম্পদ। লগতে এটা কথা আপুনি কৈ গ'লে ভাল হ'ব, যিহেতু আপুনি যেতিয়া জেলত আছিলে, তেতিয়া আপোনাৰ যিবিলাক কেছ ৰুজু কৰা হৈছিলে, সেই কেছবিলাক আপোনাক উঠাই লোৱা হ'ল বুলি শুনিবলৈ পাইছিলোঁ। কথা প্ৰেম ইমান শক্তিশালী, মই যে জেলৰ ভিতৰত মই কোৱাখিনি বাদেও আৰু বহুত কিবা সেৱা কৰা হ'ল। তাৰ ভিতৰতো কিছুমান ধৰ্মীয় অনুষ্ঠান হয়, তাৰ ভিতৰতো কিছুমান ভাল আলোচনা হয়। তাত মই যেতিয়া মোৰ ভাৱধাৰা প্ৰকাশ কৰোঁ, চবে বুজি পায়, আৰু মই কি ভাল কাম কৰিছোঁ সেইখিনি বিচাৰক বা অন্যান্য সকলেও গম পাই থাকে বাহিৰত, DCCC। আৰু যেতিয়া মোৰ 6 মাহৰ মূৰত যেতিয়া জামিন হ'ল, 3 মাহৰ আগতেতো বাকী 10-13খিনি হ'ল, বাকী যিখিনি তাৰা কেছ হিচাপে মই 6 মাহৰ পাছত আকৌ কেছ খেলিবলৈ মোৰ সতীৰ্থসকলেতো একদম দৌৰিয়ে পৰে বহুত বছৰলৈকে। মোক জজজনে বিদায় দিনাখন মোক কৈছে, গগৈ আপুনি জেলৰ ভিতৰত ইমানেই ভাল কাম কৰিলে, আপোনাক আমি সকলো কেছৰ পৰা ৰেহাই, আপুনি যাওক, আপুনি কি ধৰণে সমাজ সেৱা কৰে কওকগৈ, আমাৰ শুভেচ্ছা আছে। আৰু সঁচাকৈ জেলৰ পৰা অহাৰ পাছত মোৰ আজিলৈকে কেছৰ কোনো এদিন নিমন্ত্ৰণো নহ'ল, তাৰমানে এই কেছ হিচাপে থাকি গ'ল। মানে প্ৰেমে সকলো নিয়ন্ত্ৰণ কৰি পেলাব পাৰে, প্ৰেমে সকলো জয় কৰিব পাৰে। লগতে আপুনি আৰু এটা কথা আমি কৈ যে ভাল, আপুনি আজি পৰ্যন্ত আপুনি আত্মসমৰ্পণ নাই কৰা। এজন আলফা বুলি ক'লে সাধাৰণতে আলফাবিলাকে দুটা ফৈদ হৈছিলে, এটা হৈছে স্বাধীন অসম বিচাৰে আৰু এচামে হৈছে আত্মসমৰ্পণ কৰিছিলে। কিন্তু আপুনি আজি মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছে, কিন্তু আপুনি আত্মসমৰ্পণ আজি পৰ্যন্ত কৰা নাই, কি কয় এই ক্ষেত্ৰত? মই যেতিয়া 10 বছৰ আলফাত আছিলোঁ, তেতিয়া আমাৰ মাননীয় মৃণাল হাজৰিকা, তেওঁ বৰ প্ৰভাৱশালী আলফা নেতৃত্ব আছিলে আৰু বিচক্ষণ আছিলে, তেওঁৰ লগতে মই সভাগ থকা। তাৰোপৰি অন্যান্য সতীৰ্থসকলৰ লগত আছিলোঁ। বহুবাৰ গুলীৰ আগত মই বাচি গৈছোঁ। মোৰ দেউতাক গৰকি মাৰিছে, মোৰ ভাইটিক মাৰিছে, ঘৰখনত মানুহ থাকিব নোৱাৰা অৱস্থা হৈছিলে, মইতো পলাই ফুৰিছোঁ। ইমান বেয়া পৰিস্থিতিটো মই আপোচ নাই কৰা, মোক ঘৰতো কৰিব নাই দিয়া, আৰু মই নকৰাকৈ থাকি গ'লোঁ। বিদেশৰ পৰা আহি মই জেলত সোমালোঁ, তথাপি নকৰিলোঁ। আহি পিনে চিন্তা কৰিলোঁ যে মই এই মানৱ সেৱা বা মোৰ যিখন দয়া অহিংসাৰ যিখন হৃদয়, তাক লৈ পিনে মই মানুহক ভাল পাম, প্ৰকৃতিক ভাল পাম, সমাজক ভাল পাই পুনৰ কাম কৰিম। কিন্তু সহস্ত প্ৰক্ৰিয়া সেই ৰাজনৈতিক ধাৰাটোৰ মাজত মই নাথাকোঁ। সেইকাৰণে মই আলফালৈ নগ'লোঁ, আলফাই মাতিছিলে, মই আলফালৈ নগ'লোঁ। ছালফাই মোক চাৰেণ্ডাৰ কৰিব কৈছিলে, মই তালৈ নগ'লোঁ। আপোনালোকে জানে মোক আৰ্মিয়েও নি ইমানেই মাৰিলে, মোক অকল জাঙিয়াটো পিন্ধাই কিমান কাৰেণ্টৰ চক দিলে, গৰকি মাৰিলে, ঘুচিয়ালে, কি কৰিলে, তথাপি তাৰমানে মই কৈ থাকিলোঁ যে
মই চাৰেণ্ডাৰ নকৰোঁ, আপোনালোকে চিন্তা নকৰোঁ, মই আলফাও নকৰোঁ। কিন্তু মই সমাজৰ কাৰণে ইমান ভাল কাম কৰিম, আপোনালোকে এদিন উমান পাব যে মণিমাণিক বোলা এজন আলফা আছিলে, কিন্তু মানুহৰ কাৰণে সমাজৰ কাৰণে এনেকুৱাকৈ কাম কৰিলে, যাৰ কাৰণে তেওঁ জীৱন জিন্দাবাদ। ধন্যবাদ।